নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 14 নম্বৰ পাঠ পৰুৱাবৰ কামিলা হল কেনেকৈ পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ বিচাৰিছোঁ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবা আৰু যিসকল মোৰ চেনেলটোলৈ নতুন অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা পৰুৱাবৰ কামিলা হল কেনেকৈ ছাত্ৰ-ছাত্ৰীসকল এই পাঠটোত প্ৰথমতে যুক্তাক্ষৰ থকা শব্দ আছে কৰ্মত পৰিশ্ৰম দুৰৱস্থা আক্ৰমণ লক্ষ্য নিৰ্বোধ জধামূৰ্খ মান্তি তাৰপিছত পাঠটো ইয়াতে আছে পুৰণি কালত পৰুৱাবৰ হেনো কৰ্মত আছিল এটোত এটা সাধু কথাৰ নিচিনা তোমালোকে ধুনীয়াকৈ ঘৰত পঢ়িবা এতিয়া আহিছো প্ৰশ্ন উত্তৰ সমূহলৈ প্ৰথমতে আছে অৰ্থৰ হৈতে চিনাকি হোৱা কৰ্মত মানে কামত নিপুণ বা পাৰ্গত এলেহুৱা মানে কাম কৰিবলৈ ইচ্ছা নথকা নিৰ্বোধ মানে বোধ বা জ্ঞান নথকা বা মূৰ্খ পৰৰ মানে আনৰ নডকা মানে পুষ্ট বা মঙহাল পাতবেং মানে দীঘল ঠেং থকা বগা বৰণৰ এবিধ ভেকুলী দবনি পিটিকা মানে অধিক পৰিমাণে বা অতিৰিক্তভাৱে খা ঠাৱৰ মানে স্থিৰ বা ঠিক বা নিশ্চয় ইয়াৰে যিকোনো এটা লিখিলে হ'ব ফাকতি মানে চলনা বা প্ৰতাৰণা বা প্ৰবঞ্চনা ৰাজি মানে সন্মত বা মান্তি ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই শব্দৰ অৰ্থবিলাক মুখস্থ কৰিবা এতিয়া আহিছো পঢ়া আৰু বুজা ৰৈ বৈৰ ব ৰৈ মৈৰ ম তৈন্তা হয় তৈন্তা থয় স্থ কৈ ৰৈ ক্ৰ পয় ৰৈ প্ৰ তয় তৈত তালিব হয় নয় স্ন তালিব হয় ৰৈ শ্ৰ এই যুক্তাক্ষৰবোৰ তোমালোকে পঢ়িবা তাৰপিছত পঢ়া আৰু লিখা এইবিলাক ধুনীয়াকৈ পঢ়িবা লিখিবা প্ৰথমটো আছে লক্ষ্য এইমাত্ৰ কিন্তু কৰ্মত নিৰ্বোধ দুৰৱস্থা আক্ৰমণ বুদ্ধি মান্তি জন্তু প্ৰশ্ন পৰিশ্ৰম মিলাপ্ৰীতি বস্তু কষ্ট সিদ্ধান্ত খাদ্য তাৰপিছত 1 নম্বৰত আছে শব্দ সাজা ইয়াতে মত আকাৰে মা আৰু হস্যইকাৰ আছে ইয়াতে এই খালী ঠাইবিলাকত কি হ'ব আমি এই খালী ঠাইত এই সোঁফালে বাকচত থকা যুক্তাক্ষৰবোৰ আনি খালী ঠাইবিলাক পূৰ কৰিম প্ৰথমটো হ'ব মান্তি এই নয়তন্ত্ৰটো ইয়াতে লিখিম ঠিক তেনেকৈ এইটো শান্তি তাৰপিছত বুদ্ধি সিদ্ধান্ত কষ্ট উদ্ধাৰ বস্তু কিন্তু 2 নম্বৰত আছে মিলাই লিখা ইয়াতে বাওঁফালে আছে ডাঙৰ উত্তৰ শকত হাঁহে সু দুখ কষ্ট তাৰপিছত সোঁফালে আছে প্ৰশ্ন আৰাম সৰু সুখ ক্ষীণ কান্দি এতিয়া এই ডাঙৰৰ লগত কোনটো মিলিব ডাঙৰৰ লগত সৰু তাৰ মানে আমি ইয়াতে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিম ডাঙৰ সৰু ইয়াতে লিখা আছে তাৰপিছত উত্তৰ কি হ'ব প্ৰশ্ন শকত ক্ষীণ হাঁহে কান্দে দুখ সুখ কষ্ট আৰাম তাৰপিছত 3 নম্বৰত আছে প্ৰথমে কোৱা তাৰপিছত লিখা ক নম্বৰ পুৰণি কালত পৰুৱাবোৰৰ স্বভাৱ কেনে আছিল উত্তৰ লিখিবা পুৰণি কালত পৰুৱাবোৰ এলেহুৱা নিৰ্বোধ আৰু পৰৰ ওপৰত খোৱাবিধৰ আছিল
তাৰপিছত খ নম্বৰ পুৰণি কালত পৰুৱাবোৰৰ চেহেৰা কেনে আছিল উত্তৰ পুৰণি কালত পৰুৱাবোৰৰ চেহেৰা নদুক আছিল গ নম্বৰ চোৰবিলাকৰ ঘৰটোত জুই লগাত পৰুৱাবিলাকৰ কেনে অৱস্থা হ'ল উত্তৰ চোৰবিলাকৰ ঘৰটোত জুই লগাত পৰুৱাবিলাকৰ দুৰৱস্থাৰ সীমা নোহোৱা হ'ল ঘ নম্বৰ পৰুৱাবোৰে গৈ কাক আক্ৰমণ কৰিলে উত্তৰ পৰুৱাবোৰে গৈ বুঢ়া শহাপহু এটাক আক্ৰমণ কৰিলে তাৰপিছত 4 নম্বৰত আছে কোনে কাক কৈছিল ক নম্বৰ তহঁতে মোক খাব খুজিছ তহঁতৰ আৰু একো খাবলৈ নাই নেকি উত্তৰ উক্ত কথাষাৰ শহাপহুটোৱে পৰুৱাবোৰক কৈছিল খ নম্বৰ নাই আমি এই কেইদিনমান খুদকণ এটাও খাবলৈ পোৱা নাই এই কথাষাৰ কোনে কৈছিল কাক কৈছিল উক্ত কথাষাৰ পৰুৱাবোৰে শহাটোক কৈছিল তাৰপিছত গ নম্বৰ আয়ৈ দেহি তহঁতলৈ বেয়াই লাগে উক্ত কথাষাৰ শহাটোৱে পৰুৱাবোৰক কৈছিল তাৰপিছত খ নম্বৰ তুমি পাছে কেতিয়া ঘূৰি আহিবা উক্ত কথাষাৰ পৰুৱাবোৰে শহাটোক কৈছিল নম্বৰ শিং গজা শহা দেখিছানে উক্ত কথাষাৰ পৰুৱাবোৰ হাবিত থকা জীৱ-জন্তুবোৰক কৈছিল তাৰপিছত প্ৰথম 6 নম্বৰ তহঁত হলি জধা মূৰ্খবিলাকেই এলেহুৱা হয় উক্ত কথাষাৰ শহাটোৱে পৰুৱাবোৰক কৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ বহীত ধুনীয়াকৈ লিখি ল'বা ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক আৰু কমেন্ট কৰিবা আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ